আমি সকলোৱে জানো যে আমাৰ পূৰ্বপুৰুষ অসমলৈ আগমন ঘটাৰ পিছত আৰু সেই সময়ৰ ইয়াৰ স্থানীয় পুৰোধা ব্যক্তিসকলৰ আহ্বানত বা অসম সাহিত্য সভাৰ আহ্বান ক্ৰমে আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰিছিল আৰু অসমীয়া ভাষা লিপিবদ্ধ কৰি আহিছে প্ৰতিটো লোকপিয়লত। আমাৰ পূৰ্বপুৰুষসকলে নিশ্চয় তেওঁলোকে বহুতো ভাবি চিন্তি এই সিদ্ধান্ত লৈছিল বৃহত্তৰ স্বাৰ্থৰ খাতিৰত বা বৃহত্তৰৰ মংগলৰ কাৰণে হিতৰ কাৰণে এই সিদ্ধান্ত লৈছিল। গতিকে আমি আমাৰ পূৰ্বপুৰুষসকলৰ নাতিপুতিসকলে বা বংশধৰসকলে বোধহয় তেওঁলোকৰ এই সিদ্ধান্তক অৱমাননা কৰা উচিত নহ'ব। আমি অসমত সকলোৱে বৰ্তমান কিছু কনফ্লিক্টিং কথা বতৰা থাকিলেও আমি বা আমাৰ ল'ৰা ছোৱালী বা নাতিপুতি সকলো এই অসমতে আমি বসবাস কৰিম। আমাৰ দ্বিতীয় এটা ঘৰ নাই। গতিকে আমি এই দেশত আৰু তাৰোপৰি আজান ফকীৰ চাহাবেও আদৰ্শ দেখুৱাই থৈ গৈছে। তেওঁ সুদূৰ মধ্যপ্ৰাচ্যৰ পৰা আহি ইয়াত যেতিয়া তেওঁ আছিলে তেতিয়া তেওঁ জিকিৰবোৰ অসমীয়া অকণমান ভাজ থাকিলেও আগৰ অসমীয়া ভাষাটোতো ভাজ আছিলে। ব্ৰজাৱলী যিটো ভাষা সেইটো অলপ বেলেগ ধৰণৰ আছিলে। তো আজান ফকীৰ চাহাবেও তেখেতৰ যিমান জাৰি আদি তেওঁ সেই মধ্যপ্ৰাচ্যৰ মানুহ হোৱা সত্ত্বেও অসমীয়া ভাষাত লিপিবদ্ধ কৰিছিল বা গাইছিল। কাৰণ একেটাই যে আমি য'ত থাকোঁ তাৰ মানুহখিনিৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। আৰু আমাৰ ইছলাম ধৰ্মত আমাৰ প্ৰতিবেশীৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। মানৱীয় যি গুণ সেই গুণ আমি সদায় আমাৰ প্ৰতিবেশীৰ প্ৰতি আমি প্ৰদৰ্শন কৰিব লাগে। প্ৰতিবেশীৰ লগত সদায় মিলা প্ৰীতিৰে থাকিব লাগে। তেওঁলোকৰ লগত ভাতৃত্বৰ বন্ধনেৰে মিলি থাকিব লাগে। গতিকে এই সকলো কথা বিবেচনা কৰি মই আপোনালোকক আহ্বান জনাওঁ, যদিও দুই এটা গোষ্ঠীয়ে অলপমান বিপৰীতধৰ্মী কাম কৰি আছে, মই আপোনালোকক আহ্বান জনাম যে আপোনালোকে কোনেও ভুল নকৰিব। আমাৰ পূৰ্বপুৰুষসকলে যেনেকৈ অসমীয়া ভাষা লিপিবদ্ধ কৰি গৈছে লোকপিয়লত, ঠিক সেইদৰে আমিও যাতে অসমীয়া ভাষা লিপিবদ্ধ কৰোঁ। আৰু বৰ্তমান আমাৰ মানুহবোৰলৈ চালে দেখা পাব আপোনালোকে যে আমি যিটো ঘৰত দোৱান ব্যৱহাৰ কৰোঁ সেই দোৱানটো না অসমীয়া না বঙালী, এটা মাজৰ এটা সংমিশ্ৰিত ভাষা। এইটো সম্পূৰ্ণৰূপে বঙালীও নহয়, সম্পূৰ্ণৰূপে অসমীয়াও নহয়। বহুত অসমীয়া শব্দ তাত সোমাই এইটো এটা খিচিৰি ভাষাৰ নিচিনা হৈছে। তাৰোপৰি আমি সৰুৰে পৰাই আমাৰ আগৰ জেনেৰেশ্যনে সৰুৰে পৰাই অসমীয়া মাধ্যমৰ স্কুলত পঢ়া শুনা কৰি আহিছোঁ। আমি এতিয়া বঙালী ভাষা না ভালকৈ শিকিছোঁ না ভালকৈ ক'ব পাৰোঁ। মোৰ নিজৰে অভিজ্ঞতা কৈছোঁ, সভাই সমিতিয়ে মই অসমীয়া ভাষাত বক্তব্য ৰাখিবলৈহে স্বাচ্ছন্দ্য বোধ কৰোঁ। বঙালী ভাষাত ক'বলৈ গ'লে খিচিৰি হৈ যায়, বঙালীৰ মাজত অসমীয়া সোমাই যায় বা উপযুক্ত শব্দও বিচাৰি নাপাওঁ। এনেকুৱা এটা প্ৰেক্ষাপটত আমি বঙালী ভাষা কিছুমানে আহ্বান কৰা ধৰণে আমি বঙালী ভাষা লিখিলে আমাৰ উপকাৰনো কি হ'ব? আমাৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমতে পঢ়িব লাগিব। আমাৰ জেনেৰেশ্যনটোক পিছুৱাই দিয়া হ'ব। আৰু তাতোকৈ ডাঙৰ কথা, এই অসমৰ যিটো বায়ু পানী সেৱন কৰি যি ৰাজ্যৰ আমি জীয়াই আছোঁ, এই দেশৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত যিমানেই আমি মিলা প্ৰীতিৰে বসবাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম, সিমানে আমাৰ কাৰণে মংগল, ৰাজ্যখনৰ কাৰণেও মংগল। হয়, কিছুমান অলপ কিছু কথাত অলপ মানে বিতুষ্ট হৈ অলপ প্ৰতিশোধ পৰায়ণমূলকভাৱে পৰামৰ্শ দিয়া দেখিছোঁ যে আমি অসমীয়া নিলিখোঁ, আমি বঙালী লিখিম। কিন্তু তেওঁলোকৰ এই পৰামৰ্শ গ্ৰহণ কৰি আমি হাতৰ কুঠাৰ ভৰিত মৰা হ'ব, আমাৰ কোনো উপকাৰ নহয়। আৰু এটা কথা লক্ষ্য কৰিব, অসমীয়া বা বঙালী দুয়োটা ভাষাৰে মূল হ'ল সংস্কৃত ভাষা। গতিকে এই দুটাৰ বৰ বেছি পাৰ্থক্য নাই। বা বঙালী ভাষা আমাৰ বেছি আপোন তেনেকুৱা কথা হ'ব নোৱাৰে। দুয়োটাৰে মূল ভাষা সংস্কৃত।
অসমীয়া আমাৰ যিমান অসমত বাস কৰোঁ চাৰিওফালে অসমীয়া আজি অকল মুছলমানেই নহয় বিভিন্ন জনগোষ্ঠীয়ে আজি ধৰক মিচিংসকল তেওঁলোকৰ নিজা ভাষা আছে, আহোমসকল তেওঁলোকৰো ভাষা আছে, আজি পুনৰুদ্ধাৰৰ চেষ্টা চলিছে, ডিমাছাসকলৰ নিজৰ ভাষা আছে, তিৱাসকলৰ নিজৰ ভাষা আছে, চাহ জনগোষ্ঠীসকল তেওঁলোকোতো আদিবাসী তেওঁলোকে ঝাৰখণ্ডৰ ভাষা বা বিহাৰৰ ভাষা আছিলে, কিন্তু এতিয়া ইয়াত প্ৰায় 150 বছৰ থাকি তেওঁলোকৰ ভাষাটো সম্পূৰ্ণৰূপে অসমীয়া নহ'লেও প্ৰায় অসমীয়াৰ নিচিনা হৈছে। অলপ ভাজ থাকিলেও অকল অসমৰ কথাই বাদ দিয়ক, আজি অৰুণাচলেই হওক মেঘালয় হওক তেওঁলোকেও অসমীয়া ভাষাত কথা পাতিবলৈ আগৰ যিটো উত্তৰ পূবৰ গোটেই ৰাজ্য মিলি যি হাতভনি আছিলে তাৰ প্ৰভাৱতে হওক অসমীয়াটো ইতিমধ্যে নৰ্থ ইষ্টৰ মাজত এটা লিংগা ফ্ৰাংকা এটা উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ হৈ আহিছে। তেনেকৈ আমাৰ অসমতো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কথা পাতিবলৈ হ'লে, ভাৱৰ আদান প্ৰদান কৰিবলৈ হ'লে, আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে, শিক্ষাৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে অসমীয়া অপৰিহাৰ্য। গতিকে এনেকুৱা এটা মুহূৰ্তত আমি যাতে কোনেও ভুল নকৰোঁ, বঙালী ভাষা লিখি বঙালী ভাষা মাতৃভাষা যিটো শুদ্ধও নহয়, এতিয়া বঙালী আমাৰ মাতৃভাষা হৈ থকা নাই, আমাৰ 3 পুৰুষ আগত 4 পুৰুষ আগত আছিলে, কিন্তু এতিয়া আৰু এটা এতিয়া আমাৰ মাতৃভাষা বঙালী হৈ থকা নাই, মাতৃভাষা এতিয়া অসমীয়া হ'ব পাৰে। শুদ্ধ অসমীয়া আমাৰ ঘৰত পৰিয়ালবোৰত এতিয়াও আলোচনা মানে ব্যৱহাৰ শুদ্ধ অসমীয়া ব্যৱহাৰৰ কম, কিন্তু এইটো ক্ষেত্ৰতো মই ক'ব লাগিব যে উজনিৰ ভাষাটোৰ লগত আমাৰ নলবাৰী ভাষাটোৰ প্ৰভেদ আছে, তেনেকৈ বৰপেটাৰ ভাষাটোৰ প্ৰভেদ আছে, গোৱালপাৰা ভাষাটোৰ প্ৰভেদ আছে। গতিকে সেই প্ৰভেদলৈ লক্ষ্য কৰি আমি যদি ভাবোঁ যে আমি অসমীয়া নহয়, এই কথাটো শুদ্ধ হ'ব নোৱাৰে। গতিকে আপোনালোক সকলোকে আহ্বান জনালোঁ, কোনেও যাতে ভুল নকৰে, প্ৰতিশোধ পৰায়ণ আমি হোৱাটো উচিত নহয়। ৰাজনৈতিক কাৰণত বা ৰাজনৈতিক নেতৃত্বৰ প্ৰৰোচনাত আজি অসমৰ চিটুৱেশ্যনটো বা আজি বা কিছুদিন আগলৈ যথেষ্ট পুতিগণ্ডময় আছিলে, কিন্তু আমি সেইবোৰ কথা মনত ৰাখি ভুল কৰাটো উচিত নহ'ব।